লণ্ডনৰ পৰা উভতিল ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী। ব্ৰিটিছ সংসদত শংকৰী কলা কৃষ্টি উজ্বলাই অসম পালেহি সত্ৰাধিকাৰগৰাকী। অসমৰ বৈষ্ণৱ সংস্কৃতি শীৰ্ষক বিশেষ ভাষণ প্ৰদান কৰিছিল সত্ৰাধিকাৰগৰাকীয়ে। প্ৰথমবাৰৰ বাবে ব্ৰিটিছ সংসদ ভৱনত অসমৰ সত্ৰীয়া সংস্কৃতিক লৈ বক্তব্য প্ৰদান কৰা বিৰল মুহূৰ্তই স্বাভাৱিকতে গৌৰৱান্বিত কৰিছে ৰাজ্যবাসীক। এই ভ্ৰমণকালতে বৃন্দাবনী বস্ত্ৰও দৰ্শন কৰে ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীয়ে। মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে সত্ৰাধিকাৰগৰাকীয়ে। অতি সুন্দৰ অভিজ্ঞতা। এই আচলতে মহাপ্ৰভু গোবিন্দৰ কৃপা আৰু ৰাইজৰ আশীৰ্বাদত এই যাত্ৰাটো এক প্ৰকাৰ সুচাৰুৰূপে সুসম্পন্ন হৈছে বুলি আমি আজি অনুভৱ কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি আদৰ্শ আৰু আমাৰ যি বৈষ্ণৱ সংস্কৃতিৰ যি আদৰ্শ, তাত আমি প্ৰথমবাৰৰ কাৰণে ব্ৰিটিছ লাইব্ৰেৰীত যিটো সাংসদৰ 10 নম্বৰ যিটো কক্ষ, তাত আমি বক্তৃতা দিবলৈ সুবিধা পাইছিলোঁ। তাৰ যোগেদি আমি অনুভৱ কৰিছোঁ যে অসমৰ সমৃদ্ধ সংস্কৃতিৰ কথা বিদেশৰ বহু ঠাইৰ লোকে প্ৰথমবাৰ কাৰণে অনুভৱ কৰিছিল। লণ্ডনৰ আছাম এছ'চিয়েশ্যনৰ মূল যিগৰাকী এতিয়া মুখ্য ছেক্ৰেটাৰী হৈ আছে আৰু লুইতপৰীয়া নাচনী বুলি তেওঁলোকৰ এটা সংগঠন আছে, তেওঁলোকৰ সৌজন্যত আচলতে এই অনুষ্ঠানটো তাত বৰ সুন্দৰকৈ হৈছে আৰু তেওঁলোকে বহুত কষ্ট কৰিছিলে আৰু যাৰ কাৰণে আমি এনেকুৱা অকণমান কথা তাত ক'বলৈ সুযোগ পাওঁ।